এই ওচৰৰে ঘৰ মানে একমাহ হ'ল আমি শুনি আছোঁ যে এজন ছোৱালী একাব্বৰৰ ছোৱালী এই আৰু এটা ছোৱালী মানে বোৱাৰী এটা মাজে মাজে লৈ আহে। আজি এই বজাৰত আহি গম পালোঁ যে শুনা পালোঁ যে তাতে সেইটো ছোৱালী লৈ আহিছে। আমি সকলোৱে আহিলোঁ বজাৰৰ পৰা, আহি চালোঁ যে হয় তাতো সেই বোলে বিয়া কৰাব। আমি জানাম তাত ছোৱালী হৈ আৰু এটা ছোৱালীক কেনেকৈ বিয়া কৰে এইটো আমি মানে বুজিয়ে পোৱা নাই। এই ক্ষেত্ৰত আপোনালোকে সমাজৰ পৰা কিবা ষ্টেপ লৈছে নেকি? সমাজৰ পৰা মানুহ আহিছে আৰু গৈছে, মানুহ আহিছে আৰু গৈছে। সমাজৰ দায়িত্ব থাকে কিবা এটা ছোৱালীজনীৰ গাৰ্জেন? হয়, আমি সমাজৰ নহয়, আমি অলপ বাহিৰত, কিন্তু সমাজৰ মানুহবোৰ বাচ্য লোক, সমাজৰ মানুহবিলাক গম পাইছে না নাই। আপোনালোকে গাঁৱৰ মানুহ হিচাপে গাঁৱৰ মানুহ হিচাপে কি বিচাৰে আপোনালোকে? আমি বিচাৰোঁ এইটোৰ মানে সঠিক ওলাব লাগে। যিহেতু যিটো বোৱাৰীজনী লৈ আহিছে তাত দুটা সন্তান আছে, এটা কেঁচুৱা এটা লগত লৈ আহিছে আৰু এটা থৈ আহিছে, এই ক্ষেত্ৰত কি ক'ব? ইহঁতে মানে এই যদি এইটো ছোৱালীয়ে যদি আৰু এটা ছোৱালী সেইটো ছোৱালী লয় তো তাৰো গাৰ্জেন আছে, তাকো মানে খবৰ দিব লাগিব। আপোনালোকেও দিয়ক, জনাই দিয়ক খবৰটো, আৰু আপোনালোকৰ নিউজৰ দ্বাৰা মানে সিহঁতে যাতে মানে গম পায় সিহঁতে আহক, তাৰ পাছতহে ডিচিশ্যন এটা হ'ব। সমাজৰ পৰা তেওঁলোকে সমাজে গ্ৰহণ কৰিব নে নাই? সমাজে গ্ৰহণ কৰিব।